তবলাবাদক মাইনা বেজবৰুৱা আজি অসহায়। শিৱসাগৰৰ জনপ্ৰিয় সংগীত শিল্পী তবলাবাদক বিশ্বজ্যোতি বেজবৰুৱা ওৰফে মাইনা বেজবৰুৱা সম্প্ৰতি যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈছে। বিগত 2 দশকৰো অধিক কাল বহু জনপ্ৰিয় প্ৰসিদ্ধ শিল্পীৰ সৈতে বাদ্যযন্ত্ৰ সংগত কৰা মাইনা বেজবৰুৱাৰ যকৃত প্ৰায় নষ্ট হৈ পৰাত অহা 2-3 মাহৰ ভিতৰত লিভাৰ ট্ৰেন্সপ্লেণ্ট কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে চিকিৎসকে। ইয়াৰ বাবে তেওঁক প্ৰয়োজন কেইবা লক্ষাধিক টকাৰ, কিন্তু মাহিলী মাত্ৰ 6 পৰা 8 হাজাৰ টকা উপাৰ্জন কৰা শিল্পীগৰাকীৰ বাবে এয়া এক প্ৰকাৰৰ অসম্ভৱ হৈ পৰাত সকলোৰে সহায় সহযোগিতা কামনা কৰিছে। কোনো সদাশয় লোকে শিল্পীগৰাকীক সহায় কৰিব বিচাৰিলে ষ্টেট বেংকৰ একাউণ্ট নম্বৰ 203069616117 IFSC SBI N 0007326 আৰু জিপে নম্বৰ 9954300637 দিব পাৰিব বুলি আহ্বান জনাইছে। আপোনাৰ লিভাৰৰ অসুখ হৈছিলে, লিভাৰৰ চিৰচিছ পাইছিলে আজিৰ পৰা 2 বছৰ আগতে, 2-3 বছৰ আগত 2022 চনত। তাৰপিছত মই হায়দৰাবাদ গ'লোঁ। হায়দৰাবাদত তেনেকৈ ট্ৰিটমেণ্ট কৰি মোক ক'লে লিভাৰ ট্ৰেন্সপ্লেণ্টেশ্যনৰ কথা ক'লে। তাৰপিছত মই দৰৱ চব খাই থাকিলোঁ প্ৰায় 3 বছৰ হ'ল আৰু ইমান মই ভবাও নাছিলোঁ যে চলি আছে চাগে চলি যাম আৰু তেনেকুৱা কথালৈ মই ভবা নাছিলোঁ। যে ৰিচেণ্ট মোৰ অকণমান আকৌ দুৰ্ঘটনা এটা হৈ গ'ল, অলপ এমাহমানৰ প্ৰায় আগতে। তেতিয়া যিজন ডাক্তৰক দেখাই আছিলোঁ তেওঁৱে চালে, তেওঁ ক'লে যে এইটো আপোনাৰ লিভাৰ প্ৰব্লেম হৈছে, এইটো 3 বছৰমান গ'ল, এতিয়া কিন্তু বেছি দেৰি নকৰিব, 2-3 মাহৰ পিছত প্লেনটো কৰক ট্ৰেন্সপ্লেণ্টেশ্যনৰ। তাৰপিছত সেইটোৱে এইটোতো যথেষ্ট কষ্টলি, মই সেইকাৰণে চিন্তা কৰা নাই। এতিয়া চিন্তা কৰিবলৈ বাধ্য হৈছোঁ আৰু মোৰ মাহেকীয়া ইনকমটো মই মিউজিক কৰিয়ে চলি আছোঁ। এতিয়া সৰুকৈ ইয়াতে জলমিত্ৰ হিচাপে থাকোঁ। ইয়াতে ওচৰতে ৱাটাৰ চাপ্লাই এটা আছে, তাত যিটো অকণমান সামান্য দৰমহা তাত যে সেই দৰমহাটো মোৰ কি ঘৰ চলিবলৈকে দিগদাৰ। মোৰ ল'ৰা হলি নেম স্কুলত পঢ়ে ক্লাছ 6ত, প্লাছ অনুষ্ঠানো মই আগৰ নিচিনা এতিয়া কৰিব নোৱাৰোঁ। কৰি আছোঁ, অনুষ্ঠান কৰি আছোঁ যদিও অসুখৰ কাৰণে আগৰ নিচিনাকৈ টোপনি ক্ষতি কৰিব নোৱাৰোঁ। ধৰক আগতে 10টা কৰিলে 1টা কৰোঁ। গতিকে মোৰ ৰাইজৰ প্ৰতি আহ্বান, মোৰ শুভাকাংক্ষীৰ প্ৰতি যে মোৰ এই ক্ষেত্ৰত কিছু সহায় আগবঢ়ায় চৰকাৰলৈও অনুৰোধ জনাইছোঁ বিশেষভাৱে। উল্লেখ্য যে বেজবৰুৱাই বিগত সময়ছোৱাত ডলি ঘোষ, কুল বৰুৱা, JP দাস, সীমান্ত শেখৰ, দেৱজিৎ বৰা আদি শিল্পীসকলৰ লগতো তবলা, ঢোলকী আদি সংগত কৰিছিল। 2020-21 বৰ্ষতে প্ৰথম যকৃতৰ ৰোগত আক্ৰান্ত হৈছিল শিল্পীগৰাকী। উপযুক্ত চিকিৎসাৰ অভাৱত ৰোগটোৱে অধিক জটিল ৰূপ ধাৰণ কৰাত উন্নত চিকিৎসাৰ বাবে হায়দৰাবাদলৈ যায় তেওঁ। চিকিৎসকে লিভাৰ চিৰচিছ হোৱা বুলি নিশ্চিত কৰাত যেন সৰগ ভাগি পৰে মাইনা বেজবৰুৱাৰ মূৰত। আৰ্থিক সংকটত পৰাত এই ব্যয়বহুল চিকিৎসাৰ আশা বাদ দিছিল যদিও শেহতীয়াকৈ একাংশ বন্ধু-বান্ধৱীৰ সাহসত চিকিৎসাৰ বাবে মন মেলিছে মাইনা বেজবৰুৱাই। নতুন জীৱন দানৰ বাবে প্ৰয়োজন বৃহৎ অংকৰ ধন। এই ক্ষেত্ৰত শুভাকাংক্ষী তথা ৰাইজৰ লগতে চৰকাৰৰ সহায় সহযোগিতা কামনা কৰিছে শিল্পীগৰাকীয়ে। শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।